হে গাইছ কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল তো বহুতে মোক তোমালোকে যেহেতু এতিয়া এক্সামত যাৰ নাম আহিছে মানে সুধি আছে কি ফিজিকেল নাখানি কি হ'ব প্ৰচেছটো ৰানিং আগতীয়াকৈ হ'বনে মেডিকেল আগদিনাখনি হ'ব তো বহুতৰ ফাৰ্ষ্ট এটেম্প কিন্তু যোনে ছেকেণ্ড বাৰৰ কাৰণে দিছে তেওঁলোকেতো গম পাই আচলতে ঠিক আছে কিন্তু যোনে এবাৰ মানে ফাৰ্ষ্ট দিবলৈ গৈছে তেওঁলোকে সুধি আছে যে কি হ'ব কোৱা যে ফিজিকেল আগতীয়াকৈ হ'ব নে মেডিকেল আগতীয়াকৈ হ'ব তো আজি তোমালোকক মই জনাই দিম বুলি ভাবিছোঁ ঠিক আছে তো প্ৰথম তোমালোকৰ ৰানিং হ'ব ঠিক আছে 1600 মিটাৰ তোমালোকৰ ৰানিং হ'ব তো যোনে এবাৰ কম নাম্বাৰ পাইছা তথাপিও তোমালোকৰ নাম আহিছে তেওঁলোকে এটা কথা সদায় তোমালোকে মনত ৰাখিবা তোমালোকৰ ৰানিংটো এক্সিলেণ্ট ঠিক আছে যদি ৰানিং এক্সিলেণ্ট মাৰিব পৰা চিনাপ যদি 10 বাৰ মানে 100 ভিতৰত যদি 100 লৈ আহিব পৰা তোমালোকৰ বাকীবোৰ পাছ কৰিলেই হ'ল কিন্তু মেইন তোমালোকৰ 100 মাৰ্কটো য'ত ফিজিকেল হয় তাত মানে তোমালোকৰ 100 মিটাৰ যোনটো তোমালোকৰ 1600 মিটাৰ তাত 60 মাৰ্ক আৰু তোমালোকৰ চিনাপ 40 মাৰ্কছ সেই 100 ভিতৰত যদি 100 লৈ আহিব পৰা তোমাৰ চাকৰি 100% পাবা বাকীবোৰ যোনবোৰ ইভেন্ট পাতে জিগজাগ লং জাম্প হওক সেইবোৰ মানে মাৰ্কছ নাথাকে জাষ্ট সেইবোৰ মানে কোৱালিফাই হ'ব লাগে কিন্তু মেইনলি তোমালোকৰ ৰানিং আৰু চিনাপ তাতে মানে টোটেল তোমালোকে মানে মাৰ্কছটো পাবা সেইকাৰণে মই তোমালোকক এইটোৱে ক'ম লং ৰানিঙৰ প্ৰেক্টিছ কৰা 1600 মিটাৰ যোনটো তোমালোকৰ মই কৈছিলোঁ তোমালোকক আগতেও কৈছোঁ 1600 মিটাৰ লং ৰানিং প্ৰেক্টিছ কৰা তোমালোকৰ 1600 মিটাৰ মানে অতি সোনকালে আহি যাব আৰু যদি তোমালোকে ৰানিং এক্সিলেণ্ট মাৰিব পৰা কোনো মানে চাকৰি পদে এবাৰ ৰখাব নোৱাৰে তাৰপৰা তোমাৰ চিনাপটো গম পোৱাই চিনাপ তোমালোকে মানে তোমালোকৰ 10 বাৰ এক্সিলেণ্ট মাৰ্কছ থাকে যদি 10ৰ ভিতৰত 10 বাৰ মাৰি দিয়া তোমালোকে 40 মাৰ্ক পাবা আৰু তোমালোকে যদি তাৰ তলত মাৰা যদি 8 বাৰ মাৰা তোমালোকে 48 মাৰ্কছ পাবা তেনেকৈ তোমালোকে যিমান কম মাৰা তেতিয়া তোমালোকে কম মাৰ্কছ পাবা ঠিক আছে সেইকাৰণে তোমালোকে 10 বাৰে মাৰিবলৈ ট্ৰাই কৰিবা তাৰপৰা তোমালোকৰ হ'ব লং জাম্পটো তোমালোকৰ কোনো ধৰণৰ মাৰ্কছ নাথাকে জাষ্ট তোমালোকে কোৱালিফাই কৰিব লাগে মানে তোমালোকে 9 ফুট থাকিব 9 ফিট তোমালোকে লং জাম্প মাৰিব লাগে চবকে পতাপত মৰাই সেইটো তোমালোকে আৰামছত পাছ হৈ যাব সেইটো তোমালোকে কোনো ধৰণৰ টেনশ্যন কৰিবলৈ দৰকাৰ নাই সেইটো তোমালোকে মানে আৰামছত পাছ হৈ যাব লং জাম্পটো জাষ্ট পাছ কৰিলেই হ'ল ঠিক আছে তোমালোকৰ জাষ্ট পাছ কৰিলেই হ'ল আৰু ইয়াত কোনো ধৰণৰ মাৰ্কছ নাথাকে জাষ্ট তোমালোকে পাছ কৰিব পাৰে তাৰপৰা তোমালোকৰ চিনাপ মাৰিব লাগিব প্ৰায় 30 বাৰমান তোমালোকে চিটাপ মাৰিব লাগিব চবকে মানে একেটা লাইনতে একে শাৰীতে তোমালোকৰ পৰা থাকিব এনেকৈ বেকচিট টাইপৰ পৰা থাকিব তাত তোমালোকে চবে একেটা শাৰীতে চিটাপ মাৰিব লাগিব তো চিটাপটো নৰ্মেল তোমালোকে ছাৰহঁতৰ আগত নোৱাৰা লিখা নকৰিবা ঠিক আছে চিটাপটো 30 বাৰৰ ভিতৰত যিমান দিয়ে সিমানেই মাৰিব ট্ৰাই কৰিবা তাৰপৰা তোমালোকৰ জিগজেগটো তোমালোকে গম পোৱা জিগজেগটো এনেকৈ অথালি পথালিকৈ তোমাৰ মানে স্নেক টাইপৰ যোনখন থাকে মানে সেইখন তোমালোকে পাৰ হ'ব লাগে জাষ্ট পৰি নিদিবা ঠিক আছে পৰি গ'লে আকৌ আউট হৈ যাব যদিও এক্সট্ৰা মাৰ্ক নাই ইয়াত মাৰ্ক যদিও নাই তথাপিও তাৰমানে পৰি নিদিবা যদি পৰি যোৱা তাৰপৰা তোমালোকে মানে বাঢ়ি হৈ যোৱাৰ চান্স থাকে ঠিক আছে সেইবোৰ হৈ যোৱাৰ পিছত তাৰপৰা তোমালোকৰ হাইট চাব তোমালোকৰ হাইট কিমান আছে হাইট নাপিব হাইট নমাৰ পিছত তোমালোকৰ হাইটৰ লগতে তোমালোকৰ চেষ্ট জুখিব ঠিক আছে চেষ্ট জুখিবতো তোমালোকে যাৰ চেষ্ট নাই ৰাতিপুৱা প্ৰেক্টিছ কৰি সেই বুট খাবা ঠিক আছে তেতিয়া চেষ্ট তোমালোকৰ বাঢ়িব তাৰপৰা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন যিমানবোৰ মই কৈছিলোঁ ডকুমেণ্টৰ ওপৰত সেইবোৰ ডকুমেণ্ট চব লৈ যাবা ঠিক আছে যিমান ডকুমেণ্ট মই কৈছিলোঁ আধাৰ কাৰ্ডৰ পৰা ধৰি স্কুল পঢ়া শুনাৰ ডকুমেণ্ট যিমান কৈছিলোঁ চব ডকুমেণ্ট তোমালোকে লৈ যাবা তাৰপৰা তাত পাছ কৰাৰ পিছত তোমালোকৰ ৰান শ্লিপ দি দিব ৰান শ্লিপ দি দিয়াৰ লগে লগে সেইদিনাখনি মেডিকেল নহয় ঠিক আছে তাৰ পিছদিনাখনি তোমালোকৰ মেডিকেল হ'ব তো ৰান শ্লিপ পাই যোৱাৰ পিছতে পিছদিনাখন তোমালোকৰ মেডিকেল হ'ব তোমালোকক মই কৈ দিলোঁ কি হ'ব তুমি যদি যিমান পাৰা লগৰ বোলে শ্বেয়াৰ এটা কৰি দিবা ঠিক আছে